Hello students, মই খমৰণ বৰা আৰু তোমালোকে চাই আছা তোমালোকৰ YouTube চেনেল জ্ঞানম টিউচন। তোমালোক আটাইকে স্বাগতম জনাইছো মই কম্পিটিশন সাকসেছৰ এটা নতুন ভিডিঅ'লৈ। কম্পিটিশন সাকসেছ হৈছে আমি জ্ঞানম টিউচনৰ যোগেদি ষ্টাৰ্ট কৰা এটা নতুন সিৰিজ য'ত প্ৰতিদিনা নিশা 9 বজাত আমাৰ জ্ঞানম টিউচনৰ কমিউনিটি টেবত তোমালোকে পাবা ফিজিক্স আৰু কেমিষ্ট্ৰিৰ বাবে একোটাকৈ কুৱেশ্যন য'ত চাৰিটাকে অপচন থাকিব আৰু তোমালোকে ভোটিং কৰাৰ জৰিয়তে শুদ্ধ অপচনটো তাত চুজ কৰিব পাৰিবা। এণ্ড দেন নেক্সট দিনা সেই ভিডিও সলিউশনটো তোমালোকে পাবা আমাৰ ইউটিউব চেনেলটোত। সো আজি হ'ব আমাৰ ফিজিক্সৰ এটো এমসিকিউ নাম্বাৰ 4 কোৱেশ্যনটো হৈছে এইটো। সো এই কোৱেশ্যনটোৰ যেটো আনসাৰ আছিল তাৰে 68% চুজ কৰিছা h/2 বাট h/2 টো এটা শুদ্ধ উত্তৰ নহয়। সো কোনটো শুদ্ধ উত্তৰ হ'ব ইয়াত কি কনসেপ্ট ৰিলেটেড হৈ আছে গোটেইখিনি বস্তু আমি আজিৰ ক্লাছটোতে শিকিম। আৰু ক্লাছটোৰ শেষলৈকে তোমালোকে এটা ধুনীয়া কনসেপ্ট পাবা ফ্ৰী ফল, ভেলোচিটি আৰু ইকুৱেশ্যনছ অফ মোশনৰ ওপৰত। ঠিক আছে, এটো মই ইকুৱেশ্যনছ কৰি দিও কিয়নো তিনটা ইকুৱেশ্যন আমি ইয়াতে শিকিম। সো এই কনসেপ্ট গিটাৰ বেসিছত এটো হৈছে এটা কুৱেশ্যন। মই কেৱল পুনে পুনে কুৱেশ্যন আনসাৰটো প্ৰথমতে এবাৰ ডিসকাস কৰিম, তাৰ পিছত এই কনসেপ্ট গিটাত অকনমান ডিটেইলত যাম। ওকে, আৰম্ভ কৰো ক্লাছটো। সো আমাৰ কুৱেশ্যনটো আছিল কি সোৱা, এ বডি প্ৰজেক্টেড ভাৰ্টিকেলি আপ। তাৰ মানে কিবা এটা বস্তু আমি ভাৰ্টিকেলি মানে এই পৃথিৱীৰ পৃষ্ঠৰ লগত আমি লম্ব কৰি ওপৰলৈ মাৰি পঠাইছো। কিবা এটা বস্তু আমি ওপৰলৈ দলিয়াই দিছো। কিমান ভেলোচিটিৰে হতে দলিয়াই দিছো, u ভেলোচিটিৰে হতে। ওকে, attains a maximum height h, এটা maximum height পাইছে h। if it is thrown up with a velocity 2u, আমি u ভেলোচিটিৰে মাৰিছিলো, এতিয়া যদি আমি 2u অৰ্থাৎ প্ৰথমতে যিমান ভেলোচিটিৰে মাৰিছিলো তাৰ যদি দুগুণ ভেলোচিটিৰে মাৰি দিও, it attains a maximum height of কিমান, তেতিয়া হি কিমান হাইট পাব। ঠিক আছে, সো মই অপচন কেইটা এতিয়াৰ বাবে মুহাৰি দিও। সো মই কৈছো যে প্ৰবলেম বিলাক কৰোতে 1 by 1 যাব লাগে, প্ৰতিটো বস্তু পঢ়ি তাৰ পৰা কি বুজিছা হেত পাৰিলে আকিবলৈ ট্ৰাই কৰিব লাগে। এ বডি প্ৰজেক্টেড ভাৰ্টিকেলি আপ উইথ এ ভেলোচিটি u, ধৰি লোৱা কিবা এটা বস্তু আমি ওপৰলৈ দলিয়াই দিছো, কিমান ভেলোচিটিৰে হতে দলিয়াই দিছো, u ভেলোচিটিৰে হতে, আৰু হি ম্যাক্সিমাম হাইট কিমান পাব বুলি কৈছে যদি u ভেলোচিটিৰে মাৰি দিও u। এতিয়া সৰি h, ইয়াতে এটা খুব ইম্পৰ্টেন্ট কথা সোমাই আছে যে ম্যাক্সিমাম হাইট h, এই ম্যাক্সিমাম হাইটটো কি বুজায়? ম্যাক্সিমাম মানে সৰ্বোচ্চ, যে তুমি কিবা এটা বস্তু ওপৰলৈ দলিয়াই দিছা হি আটাইতকৈ ইমান দূৰলৈ যাব ওপৰলৈ, তাতকৈ আৰু ওপৰলৈ নাযায়। মই যেতিয়া কম ম্যাক্সিমাম হাইট h, ইট মিন্স তো এটোৱে বুজিলা ন যে h ৰ পিছত আৰু হি ওপৰলৈ নাযায়, তাৰ মানে কলৈ যাব, তাৰ মানে তললৈ আহিব। তাৰ মানে ওপৰলৈ গৈ থকা বস্তুটা এই পইণ্টত কি হ'ব ভাবিছোৱা, এই পইণ্টত বস্তুটো কি হৈ যাব, ৰৈ যাব, এট ৰেষ্ট পজিশনত হি গুচি আহিব অলপমান সময়ৰ বাবে, হি ৰব, ৰৈ হি বস্তুটো তললৈ পৰি যাব। বুজি পাইছা? তাৰ মানে এই পজিশনটো কেনেকুৱা হল, এট ৰেষ্ট। আৰু যেতিয়া এট ৰেষ্ট বুলি কম তেতিয়া হলে এই পজিশনটোত তাৰ যেটো ভেলোচিটি হ'ব সেই ভেলোচিটিটো কিমান হ'ব বুলি কম, 0 হ'ব। ৰৈ থকা বস্তু এটাৰ কেতিয়াবা বেগ থাকে জানো, নাথাকে, 0 হয়। সো সেই পইণ্টত ভেলোচিটিটো কিমান হ'ব, 0 হ'ব। এতিয়া আমি যেতিয়াই এনেকুৱা ধৰণৰ প্ৰবলেম কৰিবলৈ যাম, ইকুৱেশ্যনছ অফ মোশন ইয়াতে তাৰ মানে কেইটামান সমীকৰণ আছে গতিৰ বাবে, সেই তাৰে সমীকৰণটা ব্যৱহাৰ হ'ব। গতিকে ইকুৱেশ্যনছ অফ মোশনৰ লগত ৰিলেটেড যেতিয়াই তোমালোকে কিবা প্ৰবলেম কৰিবলৈ যাবা, তোমালোকে এটা বস্তুত ফোকাস কৰিবা, তাত ষ্টাৰ্টিং পইণ্টটো কি আৰু এণ্ড পইণ্টটো মই কি লম। যেনেকৈ আগৰ প্ৰবলেম বিলাকত মই তোমালোকক দেখুৱাই আহিছো যে a পৰা b লৈকে যোৱা, a পৰা b লৈকে যোৱা, তাৰ মানে কি a টো হৈছে ইনিশিয়াল পইণ্ট, b টো হৈছে ফাইনেল পইণ্ট। এতিয়া বডিটো যেতিয়া ইয়াৰ পৰা মই দলিয়াই দিছো গৈ হি ম্যাক্সিমাম হাইট পাইছে বুলি কৈছো, তাৰ মানে মই কৰ পৰা কলৈ যোৱা বুলি ধৰিম, মই ইয়াৰ পৰা একদম তাৰলৈকে এই ৰাস্তাটো ধৰিম, তাৰ মানে পোন ৰাস্তাটো ধৰিম, ইয়াৰ পৰা ইয়ালৈকে হাইটটো কিমান h। সো সেই পোন ৰাস্তাটোত গলে এইটো হ'ব তাৰ ইনিশিয়াল পইণ্ট, তাৰ মানে ঠিক আছে, আৰু এইটো কি হৈ যাব ফাইনেল পইণ্ট। আৰু ফাইনেল পইণ্টত বস্তুটো কিহত আহি যাব, ৰেষ্টত আহি যাব, যাৰ বাবে তাত v2 0 হ'ব। সো প্ৰথম কাম হ'ল তোমালোকে ৰাস্তাটো চাই লও যে কোৰ পৰা কলে, যেনেকৈ মই ইয়াত কৈ আছো a পৰা b লে, ইয়াত কোৰ পৰা কলে সেই a b টো ইয়াত ক'ত আছে, ধৰি লোৱা ইয়াতে আছে a পইণ্টটো আৰু ইয়াতে আছে b পইণ্টটো, ইয়াৰ পৰা ইয়ালৈকে বস্তুটো গৈছে। সো যাওঁতে মই তাত ইকুৱেশ্যনছ অফ মোশনটো এটা ইউজ কৰিম। কিয়নো মই ইকুৱেশ্যনছ অফ মোশন ইউজ কৰিম সেইটো মই দেখাই দিওঁ। আমাৰ তিনটা ইকুৱেশ্যন আছে, আচ্ছা মই এইখিনিতে লিখোঁ। প্ৰথম ইকুৱেশ্যনটো হৈ গ'ল v = u + at, য'ত এইটো হৈছে ফাইনেল ভেলোচিটি, ইনিশিয়াল ভেলোচিটি, আৰু এইটো হৈছে এক্সিলাৰেশ্যন, এইটো হৈছে টাইম। তাৰপিছত আছিলে আমাৰ s = ut + ½ at², আৰু এটা ইকুৱেশ্যন আমাৰ হৈ গ'ল v² = u² + 2as। ইয়াত v মানে ফাইনেল ভেলোচিটি, ফাইনেলি যেটো পইণ্টত ভেলোচিটিটো হ'ব, তাৰ মানে তোমালোকে পাইছিলা অন্তিম বেগ বুলি, যিবিলাক আছামিজ মিডিয়ামত আছিলা। সো এইটো হৈ গ'ল ফাইনেল ভেলোচিটি, এইটো হৈ গ'ল ইনিশিয়াল ভেলোচিটি, a মানে এক্সিলাৰেশ্যন আৰু t মানে হৈছে টাইম, আৰু s মানে হৈছে
ডিসপ্লেসমেন্ট ইয়াৰ পৰা ইয়ালৈকে এই ডিসপ্লেসমেন্টটো ইয়াত কিমান হৈ আছে h সো সেই বস্তুকেইটাৰ লগতে কেইটামান ৰিলেশন আমি ইয়াত তিনি ধৰণেৰে পাইছো ঠিক আছে এতিয়া মই কোৱেশ্চনটোত কি হৈতিছে অকনমান আকৌ কোৱেশ্চনটোলে যাও যে আমি যেতিয়া বডিটো ওপৰে দলিয়াই দিছো হি ম্যাক্সিমাম হাইট কিমান পাইছে h পাইছে তাৰ পিছত তাৰ মানে হি তললে পৰি গৈছে আমি হেতু নিজে বুজি পাব লাগিব ম্যাক্সিমাম হাইট h বুলি কোৱাৰ লগালগ সো if it is thrown up with a velocity 2u it attains a maximum height of কিমান যদি মই 2u velocity ৰে মাৰি দিও তেতিয়া হলে তাৰ ম্যাক্সিমাম হাইটটো কিমান হ'ব এতিয়া এই হাইটটোই আমাক কি দি আছে এটা ডিসপ্লেসমেন্ট দি আছে তাৰ মানে তোমালোকক এই সেকেন্ড যেটো পোৰশন আছে হেতুৰ পৰা যে তোমালোকক চাৰিটা অপচন দিয়া আছিল সেই অপচন কিটা তোমালোকক কিহৰ আনসাৰ দিব সেই অপচন কিটা তোমালোকক এটা ডিসপ্লেসমেন্টৰ আনসাৰ দিব সো ডিসপ্লেসমেন্ট বুলি কলে তোমালোকক এটা বস্তুই তোমালোকে জানিব লাগিব যে কোৰ পৰা কলে ডিসপ্লেসমেন্ট কোৰ পৰা কলে ইয়াৰ পৰা ইয়ালৈকে সো ইয়াত যদি ইয়াৰ পৰা ইয়ালৈকে এই ৰাস্তাটোত মই তিনিটা ইকুৱেচনৰ কোনোবা এটা ব্যৱহাৰ কৰিব খুজু মই কোনটো কৰিম এইটোত সোৱা তোমালোকে টাইম দেখি পাইছা কিন্তু এই ইকুৱেচনটোত কিবা টাইমৰ কথা আছে নেকি নাই গতিকে এটো মই ব্যৱহাৰ কৰিব নোৱাৰো সেকেন্ড ইকুৱেচনটোতো টাইমৰ কথা আছে এটো মই ব্যৱহাৰ কৰিব নোৱাৰো এটো খুব ইম্পৰ্টেন্ট যে তিনিটা ইকুৱেচনৰ কোনটো তুমি চুজ কৰিবা আৰু কোনকিটা তুমি বাদ দিবা সো এইকিটা মই সেই কাৰণে বাদ দিম কিয়নো ইয়াত মোৰ টাইমৰ কোনো কথা নাই দেন এই ইকুৱেচনটোলে আহি ইয়াত টাইমৰ কথা ইয়াত নাই আৰু ইয়াত টাইমো নাই এই ইকুৱেচনটোত কিবা টাইম দেখি পাইছা নাই ইয়াত থকা বাকি বস্তুবিলাক মই জানো নেকি অলপ মাত চাওচোন v টো মই জানো v মানে হৈছে ফাইনাল ভেলোসিটি ইয়াৰ পৰা ইয়ালৈকে গলে সেই ৰাস্তাটোত v টো কিমান হৈ যাব 0 হৈ যাব ইয়াৰ পৰা ইয়ালে যাওতে সেই ৰাস্তাটোত u টো কিমান বুলি কোৱা হৈছে মোক u টো প্ৰথমতে কোৱা হৈছে u বুলি আমি দুটা কেছে ইউজ কৰিম তাৰ পিছত 2 মানে তো 2a হৈ গল a মানে কি a মানে হৈছে ইয়াত এক্সিলাৰেশন আৰু যেতিয়া ফ্ৰী ফলৰ কথা আহিব ফ্ৰী ফল মানে কি যেতিয়া বস্তুটা ওপৰলৈ দলিয়াই দিবা যেতিয়া বস্তুটা ওপৰৰ পৰা পেলাই দিবা এটা মানে পৃথিৱীৰ যেটো মধ্যাকৰ্ষণ শক্তি হে মধ্যাকৰ্ষণ শক্তিৰ আন্ডাৰত যিবিলাক হ'ব হেবিলাকে হ'ব ফ্ৰী ফল ওপৰৰ পৰা যেতিয়া বস্তু এটা ফ্ৰীলি তা মানে পৃথিৱীৰ মধ্যাকৰ্ষণৰ বাবে পৃথিৱীত আহি পৰিব হেতু হ'ব ফ্ৰী ফল বস্তুটা ওপৰলৈ যেতিয়া দলিয়াই দিবা তাৰ পিছত হি ফ্ৰী ফল নহব জানো হি নিজে নিজে পৃথিৱীত আহি পৰিব সো হেতু হৈছে ফ্ৰী ফল সো ফ্ৰী ফলৰ আন্ডাৰত আমি এই ইকুৱেচন অফ মোশন কিটা যেতিয়া লিখিম তেতিয়া এক্সিলাৰেশনৰ ঠাইত মই কি লিখিম -g এক্সিলাৰেশনৰ ঠাইত মই কি লিখিম -g মাইনাস তো কিহৰ কাৰণে লিখিছো কিয়নো এক্সিলাৰেশন এই g মানে হৈছে এক্সিলাৰেশন ডিউ টু গ্ৰেভিটি পৃথিৱীৰ গ্ৰেভিটিৰ বাবে যেটো এক্সিলাৰেশন আহিছে যাৰ ভ্যালুটো হৈছে 9.8 ওকে সো হেতু এটা কনস্ট্যান্ট ভ্যালু সো আমি মাইনাসত এটা কাৰণে লিখিছো কিয়নো হি সদায় তলৰ ডাইৰেকশনত থাকিব তলৰ ফালে থাকিব তুমি যদি ওপৰলৈ লোৱা প্লাস y এক্সিস ই সদায় কেনকা এক্সিসত থাকিব -y এক্সিসৰ ডাইৰেকশনতে হে এক্সিলাৰেশন ডিউ টু গ্ৰেভিটিটো পাবা সো হে কাৰণে মই a ঠাইত কি লিখিম -g আৰু এফালে কি বাকি থাকি গল s টো কিমান হ'ব যদি v টো মানে 0 হয় 0 কি হ'ব কিয়নো ম্যাক্সিমাম হাইট তাৰ কথা মই কৈ আছো সো এ ফাইনাল পইণ্টত ভেলোসিটি 0 হ'ব ৰৈ যাব ইনিশিয়াল পইণ্টত কিমান স্পিডেৰে হতে মাৰি দিছো বুলি কৈছে প্ৰথমতে কোৱেশ্চনটোত u স্পিডেৰে হতে 2 মানে 2 a মানে -g s টো কিমান হ'ব যেতিয়া তুমি u ভেলোসিটিৰে হতে মাৰি দিবা তেতিয়া হলে s টো হ'ব s মানে বেলেগ একো নহয় ইয়াৰ পৰা ইয়ালৈকে এই ৰাস্তাটো লৈছা ইয়াৰ পৰা ইয়ালৈকে এই ৰাস্তাটোৰ দৈৰ্ঘ্যটো কোনে দিছে এই হাইটটোৱে দিছে সো s তাৰ মানে মই এতিয়া গম পালো যে তোমালোকে কোনটো ইকুৱেচন ইউজ কৰিবা হয়নে তোমালোকে গম পালা যে কোনটো ইকুৱেচন তোমালোকে ইউজ কৰিবা আৰু সেই ইকুৱেচনটোত মই এতিয়া এই প্ৰথম কন্ডিশনটো এপ্লাই কৰিম যে u ভেলোসিটিৰ হৈতে যেতিয়া মাৰি দিব তেতিয়া h হাইট পাবগে এই কন্ডিশনটো মই এপ্লাই কৰিম এপ্লাই কৰিলে মই কি ওলাই চাওচোন v² = u² + 2as v মানে 0 u মানে u প্ৰথমতে u বুলি কোৱা হৈছে + 2 * a ঠাইত বহাই দিয়া -g s ৰ ঠাইত বহাই দিয়া তোমালোকে h হৈছে তাৰ পিছত এটো তোমালোকে a বুলি ৰাখি গলো কোনো ইয়াত অসুবিধা নহয় ঠিক আছে বাট মই দেখাই দিছো আৰু সো ইয়াৰ পৰা যদি তোমালোকে উলিওৱা এফালে থাকিলে u² টো এফালে লৈ আনো -u² তাৰ পিছত এফালে থাকিব কিমান -2g * h গতিকে ইয়াৰ পৰা h = কিমান হ'ব হেতু উলিয়াই পেলাও মাইনাস কেনসেল u² / 2g জাস্ট মই এটা বস্তু উলিয়ালো কি যে আমাক যে কোৱা হৈছে ম্যাক্সিমাম হাইট h লৈ যাব সেই হাইটটোৰ কাৰণে এটা এক্সপ্ৰেছন যেতিয়া মই u ভেলোসিটিৰ হৈতে মাৰি দিম তেতিয়া যিমানটো হাইট হ'ব ম্যাক্সিমাম হাইট সেই হাইটটোৰ বাবে মই জাস্ট এটা এক্সপ্ৰেছন উলিয়াই ললো কিমান পালো u² / 2g এটো মোৰ কেনেকৈ ইউজ হ'ব চাই থাকা এতিয়া মই এখিনি বস্তু মুহাই দিলে সকে তোমালোকৰ কোনো অসুবিধা নহব u² / 2g পালোগে ন h = u² / 2g এটো মোক লাগিব এবাৰ মই কি কৰিম যেটো v² = u² + 2as ইকুৱেচন আছে তাত v ঠাইতটো 0 হ'ব তুমি যিমান স্পিডতে হতে মাৰি নপঠোৱা লাগে
হি যেটো পইণ্টত গৈ ৰবগে তাতটো ভেলোচিটিটো 0 হ'ব ৰবগে ন ওপৰত ৰবগে যেহেতু মই ম্যাক্সিমাম হাইট কিমান হ'ব বুলি সুধিছো 2u স্পিডত মাৰি দিলে তাৰ মানে যেটো হাইটে নহক লাগে বাট সেই হাইটটোত গৈ বস্তুটো ৰব এবাৰ মানে কেছটো এনেকুৱা হৈ আছে যে ইয়াৰ পৰা তুমি মাৰি পঠালা তুমি এবাৰ ইয়াত স্পিডটো দি দিছা 2u আগতকে দুগুণ আৰু তুমি ম্যাক্সিমাম হাইট কিমান পাবা আগতে কৈ থোৱা আছিল h বাট এবাৰ তুমি নাজানা হেতুৱে তুমি উলিয়াব লাগে কিন্তু এটা বস্তু জানা যদি ম্যাক্সিমাম হাইট বুলি এটো ধৰি লও তেতিয়াহলে এটো ফাইনাল পইণ্ট হলে তাত v টো 0 হ'ব ওকে সো v ঠাইত 0 পুট কৰিলো u ঠাইত মই এবাৰ 2u পুট কৰিম 2 ঠাইত 2 পুট কৰিলো g ঠাইত মাইনাস a ঠাইত মাইনাস g পুট কৰিম আৰু s ৰ ঠাইত মই এবাৰ কি পুট কৰিম মই নাজানো কোৱেশ্চন মাৰ্ক মইটো হেতু উলিয়াব লাগে s to s ভাগে থাকিবলৈ দিয়া এতিয়া উলিয়াব লাগে মই s to গতিকে তাক মই সাবজেক্ট বনাম মানে কি যে আমি যে এটা বস্তু বাওফালে লৈ আহো বাকি সব মুফালে লৈ যাও হে বাওফালে লৈ আহাটোকে সাবজেক্ট বনোৱা বুলি কোৱা হয় বাৰু ঠিক আছে 2 2 4 এফালে থাকিলে প্লাস নহব মাইনাস যাব -2g * s সো এফালে আহি গল -4u স্কয়াৰ এটা কাম কৰো 2gs টোক এফালে লৈ আহো +2gs এফালে থাকিলে 4u স্কয়াৰ এখিনলৈকে নিশ্চয় বুজি পাইছা ইয়াৰ পিছৰখিনি কি হ'ব এতিয়া মই কোৱেশ্চনটো মুহাৰিব পাৰো সাগে ন ইয়াৰ পিছৰখিনি কি হ'ব s = 4u স্কয়াৰ ডিভাইডেড বাই কিমান 2gs কটাকটি কৰিলে কিমান হ'ব 2 2 4 টা মানে 2u স্কয়াৰ ডিভাইডেড বাই সৰি s টো ইয়াত নাথাকে ন s টো আমি এফালে ৰাখিলো সো 2u স্কয়াৰ ডিভাইডেড বাই g তাৰ মানে s = মই কিমান পালো 2u স্কয়াৰ ডিভাইডেড বাই g এতিয়া চোৱা মই যদি 2u স্কয়াৰ ডিভাইডেড বাই g টোক এনেকে লিখো কেনেকে লিখো 4 into তেতিয়া কি বুলি লিখিবা u স্কয়াৰ ডিভাইডেড বাই 2g a বুলি লিখা আৰু a বুলি লিখা একেটাই বস্তু নহল নে 2 4 কটাকটি হ'ব 4 into u স্কয়াৰ ডিভাইডেড বাই 2g এটা u স্কয়াৰ ডিভাইডেড বাই 2g মানে কিমান h নহয় জানো গতিকে আনসাৰটো কিমান হলগে 4h বুজি পালা সো কারেক্ট আনসাৰটো হৈছে 4h সো আমি ফ্ৰী ফলৰ এটা আইডিয়া পালো কি আইডিয়া পালো ফ্ৰী ফলৰ যে ফ্ৰী ফল বুলি ক'লে আমি এটা কথাই বুজি পাম বস্তুটো পৃথিৱীৰ মাধ্যাকৰ্ষণিক শক্তিৰ ফলত তললে পৰিব আৰু সেই ক্ষেত্ৰত যেতিয়া বস্তু এটা আমি যিকোনো এটা বস্তু যেটা ওপৰলে দলিয়াই দিম হি এই পইণ্টত গৈ বস্তুটো ৰব ৰৈ প্লানি হি আকৌ তললে পৰিব সো ৰেষ্ট পজিশনত আহিলে তাত আমি v = 0 বহাই দিব পাৰিম হেতু ইউজ হৈছে ইয়াত ফ্ৰী ফলৰ কনসেপ্ট ভেলোসিটিৰ কনসেপ্ট কি ইউজ হৈছে যে ইয়াত ভেলোসিটিটো 0 হ'ব ৰেষ্ট পজিশনত ভেলোসিটি সদায় 0 হ'ব ইকুৱেশনছ অফ মোশনৰ কোনটো কনসেপ্ট ইউজ হৈছে হেতুটো গমেই পালা গুটেটো ইকুৱেশনছ অফ মোশনে ইউজ হৈ আছে ইয়াত আমাক ডিসপ্লেসমেন্ট উলিয়াবলৈ দিছে যেটো ইয়াত আমি হাইট হিচাপে পাইছো হেতু আমি কোনটো ইকুৱেশন ইউজ কৰি উলিয়াম হেতুৰ কাৰণে মই তোমালোকক এটা ট্ৰিক দিলো যদি টাইমৰ কথা নাই এই গুটে কোৱেশনটোত ঠিক আছে টাইমটো উলিয়াবলৈ দিয়া নাই আৰু টাইমৰ একো কথাই কোৱা হোৱা নাই তেতিয়াহলে টি থকা কিটা তুমি ইউজ কৰিব নোৱাৰা একেবাৰে লাষ্টৰটো ইউজ কৰিলো প্ৰথম ক্ষেত্ৰত মই ইনিশিয়াল ভেলোসিটিটো u বহালো u বহাই প্লানি তাৰ ক্ষেত্ৰত মই h ৰ কাৰণে এটা এক্সপ্ৰেছন পালো দ্বিতীয় ক্ষেত্ৰত মই s টো উলিয়ালো তাৰ মানে এবাৰ মই h হয় নে কিমান হয় মই নাজানো হাইটটো সো মই s টো উলিয়ালো উলিয়াওতে দেখিলো এক্সপ্ৰেছনটো এনেকে ওলাইছে তাতে ইয়াৰ ঠাইত মই h বহাই দিলো তেতিয়াহলে এটো হৈ যাব 4h So thank you so much ইমান খিনিলৈকে যদি ভিডিওটো চালা আমি নতুন এটা এমসিকিউৰ হৈতে তোমালোকৰ লগত আকৌ লগ পাম আৰু এইখিনতে এটা কথা জনাই থওঁ যে আমি যিবিলাক কোৱেশ্চন আনসাৰ ডিসকাস কৰি আছো সেইবিলাক আমি সিম্পলৰ পৰা লাহে লাহে কমপ্লেক্সলৈ লৈ যাম কিন্তু আমাৰ টাৰ্গেটটো ড্ৰপাৰ সকলৰ বাবে নহয় যে কোনোবাই 2 ইয়াৰ্স হাই সেকেন্ডাৰী কৰাৰ পিছত এটা 1 ইয়াৰ তোমালোকে প্ৰিপাৰেচন কৰি আছা নিট বা জেডব্লিউৰ বাবে আমাৰ প্ৰিপাৰেচনটো সেই সকল ষ্টুডেন্টৰ বাবে হয় যি সকল ষ্টুডেন্টে নতুনকেও এবাৰ হায়াৰ সেকেন্ডাৰীত জয়েন কৰিছা ফাৰ্স্ট ইয়াৰৰ যি সকল হয় তাৰ মানে অকল সেকেন্ড ইয়াৰ ষ্টুডেন্টৰ বাবে নহয় সো ইয়াতে হেবাবে আমি প্ৰথমতে কিছুমান ইজি কোৱেশ্চন লৈ লৈছো যাতে তোমালোকৰ কনসেপ্ট বিলাক প্ৰথমতে ক্লিয়াৰ হৈ যায় যেহেতু আমি নতুনকে সিৰিজটো ষ্টাৰ্ট কৰিছো হে আৰু তাৰ পিছত আমি কমপ্লেক্সৰ পৰা কমপ্লেক্সৰ কোৱেশ্চনলৈ গুছি যাম আৰু জেডব্লিউ হক নিট হক তাত কমপ্লেক্স বুলি নহয় আসলতে তাৰ যিবিলাক কোৱেশ্চন থাকে সেই কোৱেশ্চন বিলাকৰ এটা ট্ৰিক থাকে সেই ট্ৰিক বিলাক জানি গলে সব কোৱেশ্চন ইজি নিচিনা লাগি যাব বাট সেই লেভেলটোলে আমি লাহে লাহে গৈ থাকিম কিয়নো প্ৰথমতে আমি জানি লব লাগিব হোৱাট ইজ ফ্ৰী ফল হোৱাট ইজ ভেলোসিটি হোৱাট ইজ এক্সিলাৰেশন হোৱাট আৰ ইকুৱেশনছ অফ মোশন এই গুটে বস্তুখিনি আমি শিকি লোৱাৰ পিছতে আমি বেলেগ বেলেগ ধৰণৰ প্ৰবলেম বিলাক টাৰ্গেট কৰিব পাৰিম ঠিক আছে সো নট অনলি ফৰ ড্ৰপাৰ্স নট অনলি ফৰ সেকেন্ড ইয়াৰ ষ্টুডেন্টস বাট ফৰ অল ফাৰ্স্ট ইয়াৰত নতুনকে যি সকল আহিছা ইভেন ইংলিশ মিডিয়ামলৈ নতুনকে যি সকল আহিছা সেই সকলো যাতে কিবা এটা বুজি পোৱা ভিডিওখিনি চাই থ্যাংক ইউ সো মাচ আমি নতুন এটা ভিডিওত আকৌ লগ পাম